পৰ গাঁও চুকুৰুমবাৰী মই এটা খেতিয়ক তে খেতি এইবাৰ ভাল হোৱা নাই পানী নাই বিধানো মাইৰ আছে চক্ৰ কোম্পানী এইবাৰ মাইৰ দিছে হা কি বিধান কি আছিল যোৱাবাৰ বহুত ভাল সাৰ্ভিস আছিল এইবাৰতো একেবাৰে পাব্লিকক মাৰি দিছে এবাৰ কি খেতি কৰিছে এইবাৰ বিলাহী কৰছো বিলাহী ভাল নহয় আৰু উৎপাদন নাই গাছ একদম মানে জুমা লাগি যায় কোম্পানী ঠগিছে নেকি কোম্পানী ঠগিছে কি কোম্পানী এই চক্ৰ মেডিসিন দিছে মেডিচিনটো বহুত দিছোঁ কিমান টকা খৰচ হৈছে খেতি কৰা মোৰ 1.5 লাখ মান খৰচ হ'ল উঠছে না নাই ক'ত 1.5 লাখ টাকা কিমান টকা কেজি বিক্রি কৰে আপনারা বৰ্তমান 35ৰ পৰা 36 37 38 গুৱাহাটীত তো বহুত দাম গুৱাহাটীত বোলে 200 টাকা কেজি তে আমিতো খেতিয়ক আমিতো ফুল দাম পাব লাগে নহ'লেওতো 100 টাকা পাব লাগিছিল তেহে আমি চলবা পারলো হয় মাজৰ গিলা দালালি গিলা পইচা পায় সরকার কিবা কব নেকি চৰকাৰতো হিমন্ত বিশ্ব শৰ্মা ছাৰকতো ক'বাই লাগব তে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ক সাৰ দামৰ কাৰণে এক বিঘা মাটিত কিমান মান টকা খৰচ হয় মেক্সিমাম 1 লাখ 1 লাখ যায় হেৰিত 1 লাখ টকা খৰচ কৰাৰ পিছত আপুনি এইবাৰ পাব নাই 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 1 লাখ নাপাওঁ মই মোৰ 50,000ৰো উৎপন্ন হয় দিন ধাৰ কৰি দিনটো ঋণটো বহুত কৰছোঁ এতিয়া মাটি চাটি বন্ধক দি দেনবিলাক মাৰবা লাগব উপায়টো নাই আমি যেটো খেতি বাতি করি এই খেতিটো হল আমার মাইকু জ্বালাও আছে আর এইফালে বিলাহী খেতিও আছে কিন্তু বিলাহী খেতি আমার এবার বহুত খরচা হয়েছে কিন্তু খেতি ইমান সুবিধা হওয়া নাই পাছত এতিয়া মোটামুটি অলপ চলপ মাল উঠে কিন্তু আমার এইফালে সিমান বাজার নাই কিন্তু গুৱাহাটী টাউন এলাকায় বহুত বাজার আমার গাঁও অঞ্চলে তার মানে কৃষকে সিমান দাম নাপায় কিমানকে বিক্রি কৰি আছে বৰ্তমান বৰ্তমান 35 38 কেবিঘা এনেকুৱা বিঘা আছিল আপোনাৰ আছিল আমাৰ 4 বিঘা মান কিমান আৰু টকা বহুত খৰচ মানুহৰ আছে কিমান টকা খৰচ হৈছে খৰচ হৈছে মোটামুটি 3.5 লাখ মান গেলে কিমান টকা বিক্ৰী হৈছে আজি পৰ্যন্ত নাই এইহে মাত্ৰ যাত্ৰাহে কৰছো অলপ শুনা পইচাটো কি হয় বাজাৰ বা কি হয় এইটো এতিয়া ক'ব নোৱাৰো উৎপাদন কেনে হৈছে আগৰ বছৰতকৈ নাই এবাৰ বেছি ভাল হোৱা নাই আগৰ বছৰে ভাল হৈছিল এবাৰ সিমান সুবিধা হোৱা কি নাই কোম্পানীৰ আছিল এইটো হেৰি চক্ৰ কেবিঘাৰ পৰা মানুহ আহে না কৃষি বিভাগৰ পৰা মানুহ আহে না চাবা নাই অহা নাই অহা নাই চাবা নাই খেতি নাই অহা নাই চক্ৰ কোম্পানী মানুহ আহিছিল নেকি তেওঁলোকেও অহা নাই তে তেওঁৰ যিগিলা এই মেডিচিন কোম্পানী লৈ তাহোন যে ঘূৰি থাকে তাহোনেই আহিছে কিন্তু মেইন কোম্পানী মানুহ অহা নাই কেবিঘাৰ পৰা অহা নাই চক্ৰ কোম্পানীত গৈছিল না য'ৰ পৰা বীজটো কিনি লৈ আহিছিল আপোনালোকে নাই যোৱা নাই এতিয়া কি আহ্বান জনাব চৰকাৰক চৰকাৰকে আৰু কি ক'ম আৰু চৰকাৰে যদি দিলে আমাৰ কৃষকৰ মানে সুবিধা কৰি দিয়ে বা বাজাৰটো ভাল থাকে লাইনটো কৰে এইবাৰ মালৰো সিমান আয় নহয় খেতি ইমান সুবিধা হোৱা নাই সেইটো চৰকাৰে যদি দিলে আমাৰ কিবা সহায় কৰে আমাৰ অলপ বহুত উপকাৰ হয়